হয়, আজি চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত সোণাৰী আঞ্চলিক সমিতিৰ উদ্যোগত 2024-25 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে আজি বিশেষ অভিনন্দন অনুষ্ঠান সোণাৰী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছিলে আৰু বিশেষকৈ আজি অতিথি হিচাপে ইয়াত উপস্থিত থাকি নিজকে ধন্য মানিছো আৰু খুবেই আটকধুনীয়া অনুষ্ঠান আয়োজন কৰিছে আঞ্চলিক সমিতিয়ে। তেখেতলোককো আমি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজি বহুকেইজন ছাত্ৰ ছাত্ৰী অভিভাৱক সকলো আজি ইয়াত উপস্থিত আছিল, লগতে বিশিষ্ট ব্যক্তিসকল, শিক্ষাগুৰুসকল, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দসকল আজি ইয়াত উপস্থিত আছিল। সকলোকে লগ পাই খুব ভাল লাগিছে আৰু বিশেষকৈ আজি যি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছিলে, যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি সম্বৰ্ধিত হৈছে, এই ছাত্ৰ ছাত্ৰীসকলক আমি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটাই কথা ক'ব বিচাৰিছো, তোমালোকক লৈ আমি বিশেষকৈ বহু সপোন দেখিছো। তোমালোকে যি লক্ষ্য লৈ আগবাঢ়িছা, আজি যি ধৰণে তোমালোকে খুব ধুনীয়াকৈ মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা, অনাগত দিনত তোমালোকে ইয়াতকৈ আৰু কঠোৰ পৰিশ্ৰম কৰি যাতে নিজৰ সপোন বা নিজৰ যি এইম আছে সেই লক্ষ্যত তোমালোকে এদিন উপনীত হ'বলৈ সক্ষম হ'বা। লগে লগে আমাৰ বিশেষকৈ আমাৰ জিলা বা আমাৰ অঞ্চল বা আমাৰ ৰাজ্যত তোমালোকে এক সুনাম কঢ়িয়াই আমাক গৌৰৱান্বিত কৰিব তোমালোকে যাতে সক্ষম হ'বা, তাকে বিশেষকৈ আমি আহ্বান জনাই এনেধৰণৰ আমি বিশেষ অভিনন্দন অনুষ্ঠানসমূহ আমি বিশেষকৈ আয়োজন কৰি আহিছো। গতিকে তোমালোকক লৈ যি আমি সপোন দেখিছো, এই সপোনত তোমালোকে যাতে খুব কষ্ট কৰা, আগবাঢ়ি যোৱা, তাকে আমি বিশেষকৈ আহ্বান জনাইছো। একো সুধি দিয়া। হয়, অনুষ্ঠানটিত আচলতে মই একেবাৰে শেষৰ পৰ্যায়ত আহিলো যদিও অনুষ্ঠানটি আমি বিগত দিনসমূহতো উপস্থিত থাকো বিশেষ অভিনন্দন অনুষ্ঠানটিত। গতিকে অতি সুন্দৰভাৱে আয়োজন কৰে সোণাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এটি শক্তিশালী সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু এই গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ সোণাৰী আঞ্চলিক সমিতিৰ যিটো পদক্ষেপ, এই পদক্ষেপে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত বহুখিনি উৎসাহ উদ্দীপনা যোগায় এই অনুষ্ঠানটোৱে। গতিকে বিগত দিনসমূহতো এনে অনুষ্ঠান আয়োজন কৰিছে আৰু এই বৰ্ষতো আচলতে অনুষ্ঠানটো আয়োজন কৰিছে। আমি যদি উপস্থিত আছো, গতিকে আমি অশেষ ধন্যবাদ জনাইছো তেখেতলোকক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা। আৰু তেখেতলোকে যাতে উত্তৰ হয় তেওঁলোকৰ ভৱিষ্যতে, গতিকে আমি তাকে কামনা কৰিছো। আৰু সোণাৰী আঞ্চলিক সমিতিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে এই ধাৰাত তেওঁলোকে অব্যাহত থাকক, আমি তাকে কামনা কৰিছো। হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক সমিতিৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত প্ৰকৃতৰে উন্নতি হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি মই সভাপতি হিচাপে আজি যি নিমন্ত্ৰণ কৰিছিলো আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক, গোটেইখিনি আহিছে, ভাল পাইছো। আৰু আমাৰ কমাৰ্চ কলেজৰ সন্মানীয় অধ্যক্ষ বিপুল দে ছাৰো আছিলে, লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অশোক লামা ডাঙৰীয়া উপস্থিত আছিল। আজি টাইপাৰ নবল আহোম উপস্থিত আছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক মৃন্ময় বৰা উপস্থিত আছিলে, যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ লংকেশ্বৰ ডাঙৰীয়া উপস্থিত আৰু বিভিন্ন জ্যেষ্ঠ বৰ্গ ছাৰ উপস্থিত আছিল। আজি ইমানেই ভাল লাগিছে কি আজি সোণাৰী আঞ্চলিকে আজি এই অনুষ্ঠানটো কৰাৰ কাৰণে বিশেষ আমাক বহুত শাখা সমিতিৰ পৰা সহায় সহযোগ পাইছো আৰু এই অনুষ্ঠানটো আমাৰ সফল হৈছে বুলি আমি কামনা কৰিছো। ধন্যবাদ।